Hello students, এই ভিডিওটো তুমি আলোচনা কৰিম ইলেক্ট্ৰিক এনাৰ্জি এণ্ড পাৱাৰ। ইয়াৰ বেসিক কনসেপ্টখিনি তোমালোকে ক্লাস 10 ত শিকি আহিছা। আমি ইয়াতে আৰু অকমান ভালকে চাম। সো লেটস স্টার্ট। তো আমি চাব বিচাৰিছো যে আমাৰ হাতত এটা ৰেজিস্ট্যান্স আছে আৰু ৰেজিস্ট্যান্সটোৰ মাজেদি ধৰা I পৰিমাণৰ কাৰেন্ট গৈ আছে আৰু ধৰা এটা বেটাৰীৰ সহায়ত তুমি ৰেজিস্টৰটোৰ দুই পিনে এটা potential difference create কৰিছা। say this is A and this is B আৰু A আৰু B পইণ্টৰ মাজত তুমি এটা potential difference create কৰিছা V. Let us call the potential of the point A VA and potential of the point B VB. যেহেতু কারেন্ট এই ফালৰ পৰা এই পিনে গৈ আছে এটা বস্তুটো তুমি 110% sure যে VA must be greater than VB কাৰণ কারেন্ট সদায় হায়ার পটেনশিয়ালৰ পৰা লোৱাৰ পটেনশিয়ালত যায়। নাইবা তুমি যদি ব্যাটারিটো চোৱা তথাপিও গম পাবা যে এইফালে যেহেতু পজিটিভ টার্মিনাল কানেক্ট হৈ আছে ইয়াৰ পটেনশিয়াল বেছি হ'ব আৰু ইয়াৰ পটেনশিয়াল কম হ'ব। তো বেসিক্যালি the potential difference between A and B is VA minus VB. Of course, it is a positive quantity. So I পৰিমাণৰ কারেন্ট গৈ আছে। এতিয়া আমি চাব বিচাৰিছো যে t টাইমত এৰ পৰা b লৈকে কিমানখিনি চাৰ্জ গৈছে। q মানে কি t টাইমত এৰ পৰা b লৈকে যোৱা চাৰ্জৰ পৰিমাণ কিমান হ'ব সবে জানা I into t কেনেকে because we know I equal to q by t so q equal to of course I into t so এটো আমি কি উলিয়ালো যে t টাইমত এৰ পৰা b লৈকে যোৱা চাৰ্জৰ পৰিমাণ। এতিয়া চাৰ্জখিনি চোৱা ইয়াতে চাৰ্জখিনিৰ পটেনশিয়াল এনাৰ্জি কি আছিল বেছি আছিল আৰু ইয়াতে চাৰ্জৰ পটেনশিয়াল এনাৰ্জি কি হৈ যাব কম হৈ যাব। আমি ইয়াতে উলিয়াব বিচাৰিম যে t টাইমত এৰ পৰা b লৈকে যিখিনি চাৰ্জ আহিছে সেই চাৰ্জখিনিয়ে কিমানখিনি পটেনশিয়াল এনাৰ্জি লছ কৰিছে কিমানখিনি পটেনশিয়াল এনাৰ্জি ডিক্ৰিজ হৈছে। কেনেকৈ গম পালো যে ইয়াতে পটেনশিয়াল এনাৰ্জি বেছি বিকজ ইয়াতে পটেনশিয়াল বেছি যত পটেনশিয়াল বেছি হ'ব তাতে চাৰ্জৰ পটেনশিয়াল এনাৰ্জিও বেছি হ'ব। ফাইন সো নাও উই ওয়ান্ট টু ফাইন্ড যে চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি অফ দিস এমাউন্ট অফ চাৰ্জ যেতিয়া চাৰ্জখিনি ইয়াৰ পৰা বি লৈকে আহিছে কিমান হ'ব ফাইনেল পটেনশিয়াল এনাৰ্জি মাইনাস ইনিশিয়াল পটেনশিয়াল এনাৰ্জি। পটেনশিয়াল এনাৰ্জি আমি কেনেকৈ উলিয়াও চাৰ্জ এটাৰ চাৰ্জৰ লগত যদি তাৰ পটেনশিয়াল মাল্টিপ্লাই কৰি দিয়া চাৰ্জৰ লগত যদি চাৰ্জটো যেটো পইণ্টত আছে হেতু পইণ্টৰ পটেনশিয়াল মাল্টিপ্লাই কৰি দিয়া that gives us potential energy so এটো কিমান হ'ব সোৱা q যদি কমন লোৱা vb minus va আৰু ইকুৱেশ্যন 1 ৰ পৰা vb minus va মানে কি লিখিব পাৰিবা minus v so basically loss in potential energy is equal to minus qv minus qv it is expected কারণ হায়ার পটেনশিয়ালৰ পৰা লোৱাৰ পটেনশিয়ালত গৈছে পটেনশিয়াল এনাৰ্জি নিশ্চয় কমিব লাগিব। সো এইখিনি পটেনশিয়াল এনাৰ্জি কি হৈছে কমিছে মাইনাস টু কি বুজাইছে কমা বুজাইছে। ফাইন এতিয়া সোৱা যদি চাৰ্জ পাৰ্টিকেল বিলাক ফ্ৰীলি মুভ কৰিলে হয় যদি কোনো ধৰণৰ বাধা নাপালে হয় তেতিয়া কি হ'ব যিমানখিনি পটেনশিয়াল এনাৰ্জি কমিছে হিমানখিনি কাইনেটিক এনাৰ্জি বাঢ়িব লাগিব বিকজ উই নো ডেল্টা ইউ প্লাস ডেল্টা কে ইজ ইকুৱেল টু 0 এটো কেতিয়া হলে হয় যদি চাৰ্জ পাৰ্টিকেলটো ফ্ৰীলি মুভ কৰিলে হয় যিবিলাক আমাৰ ইলেক্ট্ৰনছ আছে ইলেক্ট্ৰনছ বিলাক ফ্ৰীলি মুভ কৰিলে ডেল্টা ইউ প্লাস ডেল্টা কে ইকুৱেল টু 0 হ'ব কাৰণ তেতিয়া এনাৰ্জি লছ নহয় আৰু যদি এনাৰ্জি লছ নহয় দেন হোৱাট উইল হ্যাপেন কনজাৰভেশ্যন অফ মেকানিক্যাল এনাৰ্জি উইল বি স্যাটিসফাইড তেতিয়া এইখিনি লিখিব পাৰিম। সো ইয়াৰ পৰা চেঞ্জ ইন পটেনশিয়াল এনাৰ্জি কিমান হলে হয় মাইনাস ডেল্টা ইউ হুইচ ইজ ইকুৱেল টু q ইনটু v আৰু q ৰ ভ্যালু যদি i t বহাই দিয়া এটো কিমান হ'ব v i t। ফাইন তো ইলেক্ট্ৰন বিলাকে ইমানখিনি কাইনেটিক এনাৰ্জি গেইন কৰিলে হেতেন বাট প্ৰ্যাকটিক্যালি কি হয় প্ৰ্যাকটিক্যালি আমি জানো যেতিয়া আমি ড্ৰিফট ভেলোচিটি পঢ়িছিলো যে ইলেক্ট্ৰন যেতিয়া মুভ কৰে হিহতৰ এভাৰেজ ভেলোচিটি সেম থাকে
হয় না ইলেক্ট্ৰন যেতিয়া মুভ কৰে অকমান সময়ৰ কাৰণে এক্সেলাৰেট হয় কিন্তু ঠিক পিছ মুহূৰ্তত কি হয় বেলেগ এটমৰ লগত খুন্দা খাই তাৰ এনাৰ্জি কি কৰে লছ কৰি আকৌ আগৰ ভেলোচিটিত উভতি আহে আৰু আমি জানো যে ইলেক্ট্ৰন বিলাকে এটা কনস্ট্যান্ট এভাৰেজ ভেলোচিটি v ডিত মুভ কৰি থাকে ভেলোচিটি যদি কনস্ট্যান্ট থাকে তাৰ মানে কি বুজিছা কাইনেটিক এনাৰ্জি কনস্ট্যান্ট থাকিব কাৰণ কাইনেটিক এনাৰ্জি মানে কি হাফ অফ mv স্কয়াৰ যদি তুমি ভেলোচিটি সেম দেখা পোৱা তেনেহলে কি গম পাবা যে কাইনেটিক এনাৰ্জি বাঢ়া নাই অন এন এভাৰেজ তুমি যদি চেক কৰা ইলেক্ট্ৰন বিলাকৰ কাইনেটিক এনাৰ্জি বাঢ়া নাই যদি ইলেক্ট্ৰন বিলাকৰ কাইনেটিক এনাৰ্জি বাঢ়া নাই তেনেহলে এইখিনি এনাৰ্জি ক'ত গ'ল কোশ্চেন এটা হয় না নহয় এনাৰ্জি তো নোহোৱা হৈ যাব নোৱাৰে ফ্ৰম কনজাৰভেশ্যন অফ এনাৰ্জি সেই এনাৰ্জিখিনি ক'ত গ'ল তাৰ এনসাৰটো হল একেবাৰে সিম্পল যে ইলেক্ট্ৰন বিলাকে যেতিয়া মুভ কৰি আছিল মুভ কৰি থাকোতে ইলেক্ট্ৰনে কি কৰিছিল এটমৰ লগত খুন্দা খাইছিল আৰু যেতিয়া ইলেক্ট্ৰনে এটমৰ লগত খুন্দা খায় তেতিয়া কি কৰে ইয়াৰ যিমানখিনি কাইনেটিক এনাৰ্জি গেইন হৈছিল এই গুটেইখিনি কাইনেটিক এনাৰ্জি কি কৰিছে এটমটোক দি দিয়ে ফলত এটমটো কি কৰে আগতকে বেছি পৰিমাণে ভাইব্ৰেট কৰা ষ্টাৰ্ট কৰে আৰু যেতিয়া এটমটো বেছিকে ভাইব্ৰেট কৰা ষ্টাৰ্ট কৰে তাৰ হিট কি হয় বাঢ়ি যায় আৰু যেতিয়া প্ৰত্যেকটো এটম এটা কণ্ডাক্টৰৰ প্ৰত্যেকটো এটমৰ হিট বাঢ়ি যাব গুটেই কণ্ডাক্টৰটো কি হৈ যাব গৰম হৈ যাব আৰু এইটো বস্তু তোমালোকে সবই লক্ষ্য কৰিছা বাল্বৰ পৰা আৰম্ভ কৰি যিমান ইলেক্ট্ৰিক কম্পোনেন্ট আছে তুমি যদি অকমান সময়ৰ কাৰণে অন কৰি ৰাখা তাৰ মাজে যদি কাৰেন্ট যাব দিয়া সেই বস্তুটো কি হৈ যায় গৰম হৈ যায় এভৰিবডি অফ ইউ এক্সপেৰিয়েন্সড ইট সবে এটো এক্সপেৰিয়েন্স কৰিছা এই হিটখিনি কৰ পৰা আহে আজি গম পালা সেই হিটখিনি এই গুটেই কাহিনীৰ পৰা আহে কি কাহিনী যে ইলেক্ট্ৰন বিলাকৰ কি হয় যেতিয়া তুমি এটা কণ্ডাক্টৰৰ মাজে যদি কাৰেন্ট যায় ইলেক্ট্ৰন বিলাক এনাৰ্জি গেইন কৰে অকমান সময়ৰ কাৰণে আৰু গেইন কৰা এনাৰ্জিখিনি কি কৰে কলিশনৰ সময়ত এটমক দি দিয়ে আৰু এটমটো বেছিকে ভাইব্ৰেট কৰা ষ্টাৰ্ট কৰে আৰু এনাৰ্জি আৰু কণ্ডাক্টৰটো কি হয় হিট হয় তেনেহলে কণ্ডাক্টৰটোৰ যিখিনি হিট হ'ব কণ্ডাক্টৰৰ যিখিনি হিট এনাৰ্জি পাম সেইখিনি কাৰ সমান হ'ব ফ্ৰম কনজাৰভেশ্যন অফ এনাৰ্জি এইখিনি এনাৰ্জিৰ সমানে হ'ব সো ইট উইল বিকাম VIT তুমি যদি I এর ভ্যালু বহাই দিয়া I মানে কি হয় সোয়া V/R I এর ভ্যালু ইয়াতে V/R বহাই দিলে এটো হ'ব V²/RT আৰু V এর ভ্যালু যদি I এর বহাই দিয়া এটো ইকুয়েশনত বা এটো ইকুয়েশনত তেনেহলে কি পাবা I²RT সো এখানে আমি কি উলিয়ালো যে R রেজিস্ট্যান্সৰ কণ্ডাক্টৰ এটাৰ মাজেদি যদি I পৰিমাণৰ কারেন্ট যায় আৰু ইয়াৰ দুই মূৰৰ পটেনশিয়াল ডিফাৰেন্স যদি V হয় t টাইমত কিমানখিনি হিট প্ৰডিউস হ'ব তেনেহলে পাৱাৰ কিমান হ'ব পাৱাৰ আমি জানো এনাৰ্জি ডিভাইডেড বাই টাইম তো পাৱাৰ হ'ব VI নাইবা V²R নাইবা I²R সো এইখিনি আছিল ইলেক্ট্ৰিক এনাৰ্জি আৰু এইখিনি হল ইলেক্ট্ৰিক পাৱাৰ সো ইয়াৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল জুল নামৰ সায়েন্টিস্টে সেই কাৰণে ইয়াক জুলস হিটিং এফেক্ট বুলিও কয় এতিয়া আমি সিম্পল দুটামান প্ৰবলেম কৰো প্ৰথম প্ৰবলেমটো কি কৈছে an electric current of 4 ampere flows through a 12 ohm resistor what is the rate at which heat energy is produced in the resistor কি হদিছে what is the rate at which heat energy produced in the resistor তাৰ মানে আমাক কি উলিয়াব দিছে রেট বুলি কোৱাৰ লগে লগে আমি এটা বস্তু রেট মানে আমি কি জানো তাক টাইমেৰে ডিভাইড কৰি দিব লাগে তো আমাক হিট পার ইউনিট টাইম উলিয়াব দিছে তাৰ মানে একচুয়ালি আমাক কি উলিয়াব দিছে পাৱাৰ উলিয়াব দিছে তো পাৱাৰৰ কাৰণ আমি ফৰ্মুলা কি জানো I²R সো প্ৰবলেমটোত I এৰ ভ্যালু কিমান দিয়া আছে 4 স্কয়াৰ আৰু R এৰ ভ্যালু কিমান দিয়া আছে 12 সো এটো হৈ যাব 16 * 12 192 আৰু পাৱাৰৰ ইউনিট জানাই ওয়াট আৰু এটা প্ৰবলেম কৰো কি কৈছে যে question 2 কৈছে a 10 voltage storage battery of negligible internal resistance is connected across a 50 ohm resistor made of alloy manganese
how much heat energy is produced in the resistor in 1 hour, what is the source of this energy? তো চোৱা সিম্পল একেবাৰে সিম্পলকৈ দিয়া আছে ভি কিমান দিয়া আছে 10 ভোল্টেজ আৰ কিমান দিয়া আছে 50 ওম আৰু টি কিমান দিয়া আছে 1 আৱাৰ মানে 3600 সেকেন্ড আমাক কি উলিয়াব দিছে এনার্জি উলিয়াব দিছে এনার্জি প্রডিউসড তো এনার্জির কারণে যেহেতু আমাক ভি দিয়া আছে ভি থকা ফর্মুলা আমি ইউজ কৰিম ভি স্কয়ার বাই আর ইনটু টি সবৰে ভ্যালু বহাই দিয়া 10 স্কয়ার ইনটু 50 ডিভাইডেড বাই কিবা ভুল হল নেকি 50 to divide হে হ'ব ইনটু 3600 সো এখিনি ক্যালকুলেট কৰিলে কিমান আহিব 7200 জুল তাৰ পিছত এটা হৰো কোৱেশ্চন কৰিছিল কি হোৱাট ইজ দা সোর্স অফ দা এনার্জিৰ সোর্স কি হ'ব যেহেতু ইয়াত তুমি ব্যাটারি কানেক্ট কৰিছা ব্যাটারিৰ এনার্জি কিহৰ পৰা আহে কেমিক্যাল এনার্জি ব্যাটারিত কি এনার্জি স্টোরড হৈ থাকে কেমিক্যাল এনার্জি স্টোরড হৈ থাকে সো দ্যাট উইল বি দা সোর্স অফ দা এনার্জি তার মানে কি লিখিব পাৰা দি সোর্স অফ দা এনার্জি ইজ দা কেমিক্যাল এনার্জি স্টোরড ইন দা ব্যাটারি ফাইন সো এনেকৈ আমি প্ৰবলেম কৰিব পাৰো